ৰূপহীয়াতৰ কাৱৈমাৰীত দুৰ্বৃত্তই আক্ৰমণ কৰি লুটি নিয়ে ধন। চাৰিজনীয়া দুৰ্বৃত্তৰ দলে পথ আগুচি আক্ৰমণ কৰি ৪৫,০০০ নগদ টকা লুটি নিয়াৰ অভিযোগ। দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হোৱা যুৱকজন কাৱৈমাৰীৰ জাহাংগীৰ আলম নামৰ যুৱকজনে পথেৰে গৈ থকা অৱস্থাত গাড়ী ৰখাই মাৰপিট কৰাৰ উপৰিও চলাই লুটপাট। আছাদুজ্জামান, ৰাজু আহমেদ, এমদাদুল ইছলাম আৰু আহাদুৰ ৰহমান নামৰ চাৰিজনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰাৰ অভিযোগ। ঘটনাক কেন্দ্ৰ কৰি কাৱৈমাৰী আৰক্ষী পহৰা চকীত গোচৰ ৰুজু ভুক্তভোগী যুৱকজনৰ। নিউজ ডেস্ক ৰিপৰ্ট। ঘটনাটো মানে মই ঘৰৰ পৰা ওলাই গৈছিলোঁ, আমি মানে কুঠুৰি যাম, লগৰ চবকেইটা লৈ পেলাই অকণমান বিয়া খাব যাম। তো ঘৰৰ পৰা ওলাই যোৱা টাইমত তাতে এই পুৰণা বজাৰৰ এটা জেগা আছে, তাত গৈ পেলাই মই ৰখিছোঁ। গাড়ীখন লৈ ৰখা অৱস্থাতেই ৩টামান ল'ৰা আহিছে, আহি পেলাই মোক ধৰি কৈছে ইয়াত কি কৰি আছে। ল'ৰা মোক ধৰি টানি চুচৰাই লৈ গৈছে আৰু এটা ল'ৰাৰ দা আনিব গৈছে আৰু দুটা ল'ৰা চুচৰাই লৈ গৈছে, কাপোৰ চাপোৰ ছিঙি গৈছে। চুচৰাই মাৰি একেবাৰে মোক ৰাস্তাৰ কিনাৰলৈ গুচি গ'ল। তাৰ মানুহবিলাকে ৩টামান ল'ৰা আহি চুচৰাই লৈ গৈছে মোক, টানি কাপোৰ চাপোৰ খুলি মোৰ পকেটত পইচা আছিল 45,000, পইচাখিনি লৈ গৈছে। আৰু এইখিনি আৰ্মছ দি পেলাই এনেকুৱা মাৰিছে, কোলা মই দেখা পাইছোঁ বন্দুকৰ নিচিনা। আৰু এটা ল'ৰা দৌৰি গৈ চিকেন দোকান আছিলে, তাৰ পৰা দা আনি মোক মাৰিব বিচাৰিছে। তাৰ গাঁৱৰ মানুহবিলাকে, বজাৰত মানুহবিলাক আছিল, সেইবিলাক মানুহ টানি হেৰি কৰি মোক ইফালে লৈ আহিছে। লৈ অহাৰ পিছত মই কাৱৈমাৰী পুলিচক ফোন কৰিলোঁ। ফোন কৰাৰ পিছত আমাৰ ছাৰহঁতে গৈ পেলাই মোক তাৰ পৰা বন্ধ কৰি আনিলে। মানুহকেইজনক চিনাক্ত কৰিব পাৰিছে নেকি? মানুহকেইজন মানে মই দুজনৰ নাম জানো, 4টা ল'ৰা আছিলে। তেওঁলোকে কিবা তেলৰ চুৰি ডকাইতি এইবিলাক কৰে, মানে আগৰ পৰা মানে তেওঁলোকৰ ৰেকৰ্ড আছে। কি হ'ল, এইকেইটা ডকাইত গুৰু চুৰ মোক ৰখাই পেলাই এনেকুৱা মাৰপিট কৰি পইচাখিনি ৰাখি দিলে, ইমান বেয়াকৈ মাৰিছে মই একো ক'ব নোৱাৰোঁ মানে আৰু। যিকেইজনে মাৰপিট কৰিছে নামকেইটা জানে নেকি? নামকেইটা মই এটা দুটা নাম জানো, আৰু আমাৰ মানুহ আছিল, তাত মানুহ আছিলে, লোকেল মানুহ আছিল, তেওঁলোককো সুধিব পাৰে, তেওঁলোকে চব নামখিনি জানে। আৰু কি থানাত এজাহাৰ দাখিল কৰিছে? এজাহাৰ দাখিল কৰা নাই, এতিয়ালৈকে কৰিম। মেডিকেল কৰাইছে, এতিয়া কৰিমহে, এজাহাৰ দাখিল কৰিম।